কালখৰ পেদংখি সদায় চেতন মুখ্য ৰূপতো বাক্যামিতা কিবা কিঞ্চিয়া প্ৰতিনিত দয়াময় কৃষ্ণ করি নহয় আমি আচলতে দেহটোহে তেখেত নাই কিন্তু মনৰ পৰা আমাৰ গোটেই ৰন্ধে ৰন্ধে তেখেত প্ৰবাহিত হৈ আছে কাৰণ তেখেতৰ গান শুনি আমি গান গাবলৈ শিকিলোঁ গানৰ প্ৰেৰণা পালোঁ গতিকে তেখেত আমাৰ গানৰ ভগৱান এতিয়া মেইন কথাটো হৈছে কি ইয়াৰ কাৰণে যিকেইজন দায়ী যোনকেইজন দুখী সেইকেইজনক লাগে আৰু ইতিমধ্যে তেখেতলোক দুখী কাৰণ যিহেতু জুবিন দা অসুস্থ সমগ্ৰ অসমবাসীয়ে জানে সেই অসুস্থ মানুহজনক ছিংগাপুৰলৈ নি আলাই আথনি কৰি যোনজন মানুহ ৰাতি নহ'লে দিনত শুৱে সেই মানুহজনক ৰাতিপুৱাই লৈ গৈছে যোনটো অসুখ আছিলে সেই অসুখটোত ডক্টৰে বাৰে বাৰে কৈছিলে যে পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিবলৈ তেনে ক্ষেত্ৰত সিদ্ধাৰ্থই ইমান দিন থাকি গোটেই কথাখিনি জানিও কিয় নিলে সাগৰলৈ প্ৰথম কথা গতিকে দুখী আৰু সিদ্ধাৰ্থৰ লগতে তাত থকা প্ৰত্যেকজন দুখী কাৰণ গোটেইকেইজনে জুবিনক সাঁতুৰিবলৈ উচতনি দিলে আৰু সেই সাগৰৰ বুকুত মানুহটোক মৰিবলৈ ঠেলি দিলে একদম জানি বুজি কৰা কথা আৰু তেখেতলোকে ওপৰত বগা বগা মানে পূৰা একদম পেণ্ট চাৰ্ট পিন্ধি পূৰা মানে হেৰি খাই ৰং চালে সেইখিনি বিচাৰ লাগিব সেইখিনি গতিকে গোটেইখিনিক ধৰি আনিব লাগে আৰু শ্যাম কানু মহন্ত তেখেতেতো গোটেই গায়ৰা মন্তব্য দিয়ে আছে নহ'ব ইয়াৰ বিচাৰ লাগিব তাত মুঠতে যিমানখিনি তাত যিমান মানুহ আছিলে জড়িত হৈ সকলো দুখী সকলোকে ধৰি আনি মুঠতে শাস্তি দিব লাগে সেইটোৱে কথা আপুনি ভিডিঅ'বোৰ নিশ্চয়কৈ চাইছে ডেফিনেটলি চাইছে তাত সম্পূৰ্ণকৈ দেখা পোৱা যায় নেগলিজেন্সি একদম নেগলিজেন্সি একদম সকলোৱে সাধাৰণ গাঁৱে ভূঞে থকা সাধাৰণ মোলৈ হাজাৰ হাজাৰ ফোন আহিছে চাওক আমাৰ গাঁৱৰ একদম গোটেই চুকে কোণে থকা গাঁৱৰ মানুহবিলাকে ভাবে আমি মানে জুবিন দাৰ প্ৰত্যেকটো কথা জানো সেইকাৰণে মানে ইমান ফোন আহিছে তেখেতলোকক বুজাইছোঁ যে তেখেতলোকেও কৈছে যে এইটো কেনেকৈ হ'ল এইটোতো একদম অসাৱধান তেখেতৰ কাৰণে হৈছে এইটো গতিকে তেখেতলোকে যেতিয়া বুজি পাইছে সাধাৰণ মানুহবিলাকে এই লগত ইমান ডাঙৰ মেনেজমেণ্ট এটা আছিল তেতিয়া কি কৰিছিলে আৰু সেইটো কাৰণটো সি পইচা লয় সি ফ্ৰীত নকৰে নহয় হয় নহয় তাৰ পৰা সেইটো কাৰণটো সি মানে জুবিন দাৰ পৰা দৰমহা পায় গতিকে তাৰ দায়িত্ব আছিলে সেইটো দায়িত্ব মানে আৰু হীৰা এটুকুৰাক লৈ গৈছে তই আৰু মানে গম নাপাওঁ বুলি ক'লেওতো নহ'ব এটাইতো গমেই নাপায় কিবা বিজনেছ মিটিং জুবিন গাৰ্গতকৈ বিজনেছ মিটিং ডাঙৰ হ'ল আৰু তেখেতে অৰ্গেনাইজ কৰিছিলে তেখেতে লৈ গৈছিলে তাৰপিছত তেখেতৰ গমেই নাপায় নাই এইবিলাক মুঠতে এটাই কথা এইবিলাক কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগিব তেখেতলোক দুখীয়ে আৰু ইয়াত বিচাৰ কৰিবলৈ কথাই নাহে গতিকে ধৰিব লাগে আৰু শাস্তি দিব লাগে আৰু দেশদ্ৰোহী এইবিলাক জাতিদ্ৰোহী গতিকে জাতিদ্ৰোহী দেশদ্ৰোহী কি শাস্তি হয় সেইটো শাস্তি লাগে আৰু এই ক্ষেত্ৰত শিল্পী সমাজে সমূহীয়াভাৱে মই এইটো কোৱা নাই যে প্ৰত্যেকেই কৈছে এইটো কথা কিন্তু সমূহীয়াভাৱে কিবা ব্যৱস্থা লৈছে নেকি ডেফিনেটলি আমি গোটেই শিল্পী সমাজ আমি লগ লাগি আমি বিশেষ ব্যৱস্থা লোৱাৰ কথা কৈছোঁ সেইটো আপোনালোকে ব্যৱস্থা মানে তাতক পালেই মৰিব তেতিয়াতো ওলাই আহিব নোৱাৰিব নহয়
গতিকে সেইটো কাৰণে এতিয়া পুলিচ প্ৰশাসনে এই পৰিৱেশটো শান্ত হৈ মই শান্ত বুলিয়ে কৈছোঁ এতিয়ালৈকে শান্ত হৈ আছেতো শান্ত হৈ থাকোঁতেই তেখেতলোকক ধৰি আনি একদম পূৰা মানে সিদ্ধাৰ্থৰ যিখিনি কুকৰ্ম সেই কুকৰ্মখিনি তাৰ যিমানখিনি জুবিনদাৰ যিমান মানে ফাইনেন্সিয়েলি যিমানখিনি কথা আমি শুনি আছোঁ সেইবিলাক ক্লিয়াৰ কৰক বৌ আছে বৌ হাতক গতক তাৰপিছত তাক শাস্তি দিয়ক বাকীটো গোটেইকেইটা ড্ৰেগ ধৰিম আমি কৈছোঁ জাতি ধৰি ড্ৰেগ ধৰি যোনটো শাস্তি সেইটোৱে শাস্তি লাগিব তেখেতৰ লগত চবৰ লগত গোটেইকেইজনে সেই গোটেইকেইজনে দায়ী যিমানখিনি মানুহ আছে তাত তাকে ফেমিলিও আছে ফেমিলিগৰাকীয়ে কৈছে মই ওপৰত আছিলোঁ তলত আছিলোঁ সেইবিলাক নহ'ব আছিলেতো গতিকে ওপৰত তলত ক'ত আছিলোঁ কিবা ভিডিঅ' কৰিছিলোঁ সেইবিলাক আমাৰ দৰকাৰ নাই তাত থকা মানুহবিলাক এইবিলাক কথা কাৰো লগত মিলা নাই গতিকে চবকে ধৰিব লাগে এনেকুৱা অনুভৱ হৈছে নেকি যে এটা গভীৰ ষড়যন্ত্ৰ আগৰ পৰা এটা প্লেনিং হৈ আছে ইমানখিনি দেখা পোৱা গৈছে চাওক ভিডিঅ'খিনি চবেই দেখিছে আৰু এপিচড ৱাইজ ভিডিঅ'খিনি এৰি আছে চিৰিয়েলৰ নিচিনাকৈ আৰু আমাৰ বুকুখন বিষাই গৈছে দাদাক মানে সাঁতুৰি থাকোঁতে পানী খাইছে ডুবিছে তাত এজন মানুহ নাই মানে মই থকালটো মই জঁপিয়াই আমি কি কৰিলোঁ আমিতো দাদাক কেতিয়াও সেই জেগাটোলৈ নিবলৈ নিদিলোঁ আমি বেলেগ এফালে লৈ গ'লোঁ মেনেজমেণ্টৰ দায়িত্বই আছিলে সেইটো যে দাদাক পানীলৈ যোৱা মানা আছে গতিকে আপোনালোকে বেলেগ এটা হেৰি কৰক ঠিক আছে তেখেতে নামানে তেখেতক মনোৱাটো তোমাৰ দায়িত্ব ন তুমি ইমান এটা মানে অনুষ্ঠান এটাক লৈ গৈছা তুমি কেনেদৰে মেনেজমেণ্ট কৰিব লাগিব তাৰ বাবে তুমি দৰমহা লোৱা এইটো তোমাৰ দায়িত্ব তুমি সেই পানীলৈ মানে যদিও ফুৰিবলৈ ঠিক আছে তেখেত সাগৰত যামেই মই গ'ল কিন্তু সেই পানীত নমাটো চবকে একদম পূৰা ক্লিয়াৰলি ক'ব লাগিছিলে একদম ষ্ট্ৰিক্টলি যে পানীত নমাটো কেতিয়াও আপোনালোকে নকৰিবই তাৰমানে চাওক তেহেঁতি ফূৰ্তি কৰি আছে ন জুবিনদাক পাহৰি গ'ল গতিকে জল পটপটকৈ ভিডিঅ'বিলাকত ওলাই আছে জনগণে বুজি পাইছে আমাৰো সেই আমি একেই অনুৰাগী আমি একেই সাধাৰণ জুবিনদাৰ কাৰণে পাগল মানুহ গতিকে আমাক তদন্ত লাগে আৰু শাস্তি লাগে ইমানে কথা এটা কথা দেখা যায় যে প্ৰতিটো ক্ষেত্ৰতে অসমত এটা কথা দেখা যায় যে এনেকুৱা আমি কিছুমান লিজেণ্ডক হেৰুৱাওঁ বা এনেকুৱা কিছুমান ঘটনা ঘটে সময়ৰ লগে লগে কিন্তু কি হয় নাই জুবিনদাৰ ক্ষেত্ৰত এইটো কেতিয়াও হ'ব নোৱাৰে এইটোতো জানো যে আমি প্ৰত্যেকজন জনসাধাৰণ তেওঁৰ লগত আছে চাওক আপোনালোকে যিখিনি নেতৃত্ব দিয়া ব্যক্তি মই কৈছোঁ যে আপোনালোকো নেতৃত্ব দিয়া ব্যক্তিৰ হাতত পৰিব যিহেতু আপোনালোকে শিল্পী সমাজ আপোনালোকে এটা ফিল্ম ভেটাৰনিটি আছে আপোনালোকৰ আছে গতিকে আপোনালোকে এই ক্ষেত্ৰত যাতে এয়া দীঘলীয়া হৈ থাকে আৰু নেতৃত্বটো ল'ব লাগিব ন মানুহ আজি অসহায় নাই একদম হ'বই ঢুকাইছে জঁপিয়াইছে নাই কিমান তাকেতো কৈছোঁ ইয়াৰে প্ৰমাণ কৰিছে চাওক কিন্তু এই মানুহখিনিক সঠিকভাৱে লৈ গৈ উচিত ন্যায় দিয়াটো নাই কিমানটো ভাল পায় গোটেই সমগ্ৰ ৰাইজে তাৰ প্ৰমাণ আৰু বেলেগকৈ নাই তেখেত মৰিও বিশ্বৰ বুকুত সৰু অসমখনক জিলিকাই থৈ গৈছে গতিকে সেইজনৰ কথাটো ইমান সহজে এৰি দিয়াটো চাওক অসমৰ জনগণ মানে এতিয়া অকল এটা কাৰণেই ৰৈ আছে কিন্তু এতিয়াও শান্তিপূৰ্ণ হৈ আছে গতিকে ইয়াৰ যদি পাছৰ পৰ্যায়ত যদি মানে এইবিলাক বস্তু নহয়গৈ তেতিয়াহে ভয়ংকৰ পৰিস্থিতি আপোনালোকৰ মুখামুখি হ'ব দেখিব তাৰমানে আপোনালোকে নিজে এইবিলাক বস্তু দেখিব আৰু আপোনালোকেও দুখ পাইছে নি চবেই দুখ পাইছে আৰু ভিডিঅ'বিলাকত আপোনালোকে দেখিছে পুলিচ প্ৰশাসনৰ ডাঙৰ অফিচাৰৰ পৰা কেনেদৰে গোটেই চিআৰপি যোৱা দায়িত্ব হিচাপে কৰে সাংবাদিকেই হওক প্ৰশাসনেই হওক একজেক্টলি অনুৰাগী হিচাপে হয় এইকেইদিন হয় সুচাৰুৰূপে সকলোৱে হয় না আমাৰ এটাই কথা মুঠতে এটা দুখীয়া শাস্তি পাব লাগে আৰু শাস্তি মানে কি শাস্তি একদম দেশদ্ৰোহী জাতিদ্ৰোহী শাস্তি সেইটোৱে কথা আপুনি এজন শিল্পী আপুনি জুবিন গাৰ্গৰ অনুৰাগী তেওঁক দেখি ডাঙৰ হৈছে তেওঁৰ গান শুনি ডাঙৰ হৈছে এটা কথা যে আমি তেওঁৰ গানৰ বহুত চৰ্চা কৰিছোঁ কিন্তু তেখেতৰ গানত তেখেতৰ কণ্ঠ কিহৰ কাৰণে প্ৰতিজনৰ অন্তৰত সোমায় অৰ্থাৎ তেখেতৰ গানত তেখেতে যিটো ফিল দিব পাৰে যিটো ইম'চন আনিব পাৰে এই ধৰণৰ এৰেঞ্জমেণ্ট আৰু ওপৰত সঠিকভাৱে যিটো এটা কোৰ্চ হিচাপত আপোনালোকে এইটো কেনেকৈ আগুৱাই লৈ যাব প্ৰথম কথা সেইটোৰ ওপৰত কিন্তু বিশ্লেষণ হ'ব এইবিলাক সকলোখিনি হ'ব সেইখিনি হ'ব প্ৰথম এইখিনি মেইন কথা দাদাৰ অজস্ৰ গান আছে গতিকে সেই গানৰ ওপৰত বিশ্লেষণ হ'ব আৰু আমি
দাদাৰ গান মানে সৰু যিহেতু দাদাৰ গান শুনি গান গাবলৈ আহিছোঁ, গতিকে দাদাৰ গান মনে প্ৰাণে সোমাই আছে, এইখিনি বিশ্লেষণ হ'ব। আমাৰ জ্যেষ্ঠসকল আছে, সদায় তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক পাতি থাকে। শিক্ষাৰ মানে এক ব্যৱস্থা হিচাপে ল'ব পাৰি যে তেখেতৰ গানৰ অনুশীলন, যেনেকৈ ৰবীন্দ্ৰ সংগীত আছে তাৰ ওপৰত চৰ্চা হয়। ডেফিনেটলি চৰ্চা এতিয়াও হয়, তেখেত জীৱিত কালতো চৰ্চা হৈছিলে। কি তেখেতে কি ধৰণে গানটো কম্পজিশ্যন কৰে, এৰেঞ্জ কৰে, তাত কি ধৰণে ফিলটো আনে, ইম'শ্যনটো আনে, কিহৰ কাৰণে তেওঁৰ গানটো ইমান এই নতুন নাই, সেইবিলাক কথা শিকিব চাওক, সেইবিলাক কথা শিকিব লাগিব। তেখেতে গান কৰিবলৈ কৈছিলে, মোক যেতিয়া মোৰ মানে মই এজন মানে এনেকুৱা এজন সৌভাগ্য, মই নিজকে একদম ভাবোঁ যে এজন ভগৱানক মই লগ পাই থাকোঁ, আৰু সেই ভগৱানজন এবাৰ মোৰ জন্মদিনত গৈছে, এবাৰ নহয় কেইবাবাৰো গৈছে বাৰু। লাষ্ট টাইম মোৰ যোৱা বছৰ তেখেত যোৱা বছৰ গৈছে। যোৱা বছৰ যাওঁতে কিছুমান কথা তেখেতে একদম অকপতে কৈ দিয়ে যে মই কিন্তু হেপী বাৰ্থডে চেপি বাৰ্থডে ক'ব নোৱাৰোঁ দেই, এইবিলাক ভালকৈ থাক, খালি গান কৰ। গান মানে ঝিনচাক গান নহয়, কিন্তু গান কৰ, মৰিলে শুনা গান কৰ, তই মৰিলে যাতে তোৰ গানখিনি শুনে। গতিকে এনেকুৱা ধৰণৰ কথা কোৱা এজন মানুহ। আৰু আমি শিক্ষা ব্যৱস্থাত সোমাব লাগে তেখেতৰ গানৰ, ডেফিনেটলি, কাৰণ প্ৰত্যেকটো গানতে এটা ডাঙৰ ডাঙৰ মেছেজ আছে। গতিকে এইখিনি থাকিব, এইখিনি হ'ব। তাৰ আগতে এই প্ৰক্ৰিয়াটো আমি বিনম্ৰভাৱে আমি অনুৰোধ কৰিছোঁ, আৰু আমাৰ আশ্বাস আছে মুখ্যমন্ত্ৰীৰ ওপৰত। গতিকে এইখিনি কাম সোনকালে হ'ব লাগে খালি।